আমাৰ ঠিক আছে, আপোনালোকৰ প্ৰশ্নটো সোধক। ছেমিনাৰখনটো দেখা পালে কওক। আমাৰ PWD ডিপাৰ্টমেণ্ট আৰু ইণ্ডিয়ান ৰোড কংগ্ৰেছ ইয়াতে ব্ৰিজ ষ্ট্ৰাকচাৰবিলাক কেনেকৈ ক্লাইমেট ৰেজিলিয়েণ্ট হ'ব পাৰে, ছাষ্টেইনেবল হ'ব পাৰে, আৰ্থকুৱেক ৰেজিষ্টেণ্ট হ'ব পাৰে, ইয়াৰ ওপৰত এখন ছেমিনাৰ কৰিছে। ইণ্ডিয়াৰ বহুত লিডিং ইঞ্জিনিয়াৰ, স্কলাৰ, টেকন'লজিষ্ট ইয়াত আহিছে। তেওঁলোকে অহাকালিও কথা পাতিব আৰু ইয়াৰ পৰা আমি বহুত নতুন নলেজ পাবলৈ সক্ষম হ'ম। যোনে পাকিস্তানক ছাপোৰ্ট কৰিব তাকেই আমি এৰেষ্ট কৰিম, একেবাৰে ক্লিয়াৰ। সি যোনেই নহওক কিয়। এতিয়ালৈকে 6-7গৰাকী এৰেষ্ট হৈছে, কেইবাগৰাকীও বিচাৰি আছোঁ। যোনে ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি পাকিস্তানক ছাপোৰ্ট কৰিব তেওঁৱে এৰেষ্ট হ'ব। আৰু আমি আইনৰ আশ্ৰয় লৈ কঠোৰভাৱে এই ধৰণৰ ব্যক্তিৰ বিৰুদ্ধে বা অৰ্গেনাইজেশ্যনৰ বিৰুদ্ধে আমি কাম কৰিম। সামাজিক মাধ্যম হওক, নৰ্মেল মাধ্যম হওক, ডিজিটেল মাধ্যম হওক, লিগেচি মাধ্যম হওক, পাকিস্তানক ছাপোৰ্ট কৰা ক'তো নচলিব। নহয়, যোনে সমৰ্থন কৰিব তেওঁলোককো এৰেষ্ট কৰিব লাগিব। গতিকে মই দেখা নাই, দেখা পালে মই তেওঁলোককো ভৰাই দিব লাগিব। আমাৰ ঠিক আছে, আপোনালোকৰ প্ৰশ্নটো সোধক। ছেমিনাৰখনটো দেখা পালে কওক। আমাৰ PWD ডিপাৰ্টমেণ্ট আৰু ইণ্ডিয়ান ৰোড কংগ্ৰেছ ইয়াতে ব্ৰিজ ষ্ট্ৰাকচাৰবিলাক কেনেকৈ ক্লাইমেট ৰেজিলিয়েণ্ট হ'ব পাৰে, ছাষ্টেইনেবল হ'ব পাৰে, আৰ্থকুৱেক ৰেজিষ্টেণ্ট হ'ব পাৰে, ইয়াৰ ওপৰত এখন ছেমিনাৰ কৰিছে। ইণ্ডিয়াৰ বহুত লিডিং ইঞ্জিনিয়াৰ, স্কলাৰ, টেকন'লজিষ্ট ইয়াত আহিছে। তেওঁলোকে অহাকালিও কথা পাতিব আৰু ইয়াৰ পৰা আমি বহুত নতুন নলেজ পাবলৈ সক্ষম হ'ম। যোনে পাকিস্তানক ছাপোৰ্ট কৰিব তাকেই আমি এৰেষ্ট কৰিম, একেবাৰে ক্লিয়াৰ। সি যোনেই নহওক কিয়। এতিয়ালৈকে 6-7গৰাকী এৰেষ্ট হৈছে, কেইবাগৰাকীও বিচাৰি আছোঁ। যোনে ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি পাকিস্তানক ছাপোৰ্ট কৰিব তেওঁৱে এৰেষ্ট হ'ব। আৰু আমি আইনৰ আশ্ৰয় লৈ কঠোৰভাৱে এই ধৰণৰ ব্যক্তিৰ বিৰুদ্ধে বা অৰ্গেনাইজেশ্যনৰ বিৰুদ্ধে আমি কাম কৰিম। সামাজিক মাধ্যম হওক, নৰ্মেল মাধ্যম হওক, ডিজিটেল মাধ্যম হওক, লিগেচি মাধ্যম হওক, পাকিস্তানক ছাপোৰ্ট কৰা ক'তো নচলিব। নহয়, যোনে সমৰ্থন কৰিব তেওঁলোককো এৰেষ্ট কৰিব লাগিব। গতিকে মই দেখা নাই, দেখা পালে মই তেওঁলোককো ভৰাই দিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।